वक्रतुण्ड महाकाय सूर्यकोटि समप्रभम निर्विघ्नं कुरु मे देव सर्वकार्येषु सर्वदा। नमस्कार प्रिय बন্ধুসকল, মই ইউটিউব চেনেল সকলোকে স্বাগত জনাইছো। আজি মই কৰ্কট ৰাশিৰ বিষয়ে এপ্ৰিল মাহটো কেনে যাব চমুকৈ আলোচনা কৰিম। আপোনাৰ যেহেতু তৃতীয়ত বৈছে কেতু, অষ্টমত যেহেতু শুক্ৰ আৰু শনি, ভাগ্যগৃহত বৈছে ৰবি বুধ আৰু ৰাহু, কৰ্মগৃহত বৈ আছে চন্দ্ৰ, ইনকামৰ ঘৰত বৈ আছে বৃহস্পতি, খৰচৰ ঘৰত বৈ আছে মংগল। যদি আমি চাওঁ আপোনাৰ স্বাস্থ্যৰ ক্ষেত্ৰত কিছু অকণমান শনিৰ কাৰণে সৰু সুৰা অশুভ থাকিব, অকণমান সৰু সুৰা অশুভ। যিহেতু কিন্তু শুক্ৰ বহিছে তেনে ক্ষেত্ৰত শুভ বুলিও ক'ব পাৰি। তৃতীয়ত বৈ আছে কেতু, তৃতীয় ষষ্ঠ একাদশত ঘৰ থাকিলে অতি শুভ। আৰু তৃতীয়ৰ অধিপতি হৈছে এইটো বুধ বৈ আছে নৱম স্থানত ভাগ্যগৃহত, তেনে ক্ষেত্ৰত অতি শুভ। যিসকল জাতক জাতিকাই ব্যৱসায় বাণিজ্য কৰিব ইচ্ছা কৰে তেওঁলোকে ব্যৱসায় বাণিজ্য কৰিব পাৰে, তেওঁলোকৰ কাৰণে অতি শুভ। যিহেতু আপোনাৰ ব্যৱসায় বাণিজ্যৰ অধিপতি হৈছে মংগল, কিন্তু তাত বৈ আছে চন্দ্ৰ। যিসকলে পানীৰ ব্যৱসায় কৰে তেওঁলোকৰ কাৰণে অতি শুভ। পানীৰ ব্যৱসায় কৰিলে পানীৰ বটলৰ নেভি বা যিকোনো পানীৰ ব্যৱসায় অতি শুভ ফল লাভ কৰিব। যদি আমি চাওঁ শিক্ষা ক্ষেত্ৰত প্ৰাইমাৰী বা উচ্চ শিক্ষা, প্ৰাইমাৰী শিক্ষাৰ অধিপতি হৈছে শুক্ৰ, উচ্চ শিক্ষাৰ অধিপতি হৈছে মংগল বৈ আছে দ্বাদশত। উচ্চ শিক্ষাৰ কাৰণে আপোনালোকে বিদেশ ভ্ৰমণ যোগ দেখা যায়। টকা পইচাৰ ক্ষেত্ৰত অতি শুভ ফল লাভ কৰিব। টকা পইচাৰ যিহেতু অধিপতি হৈছে ৰবি, আৰু ৰবি আছে আপোনাৰ যিহেতু নৱম স্থানত ভাগ্যগৃহত বহি থকাৰ কাৰণে আপোনাৰ ধনস্থানৰ অধিপতি হৈ ভাগ্যগৃহত বহাৰ কাৰণে অতি শুভ। টকা পইচাৰ ক্ষেত্ৰত যদি আপোনালোকে বাহিৰত যাব ইচ্ছা কৰে, দূৰ ভ্ৰমণ কৰিব ইচ্ছা কৰে, তেওঁলোকৰ কাৰণে অতি শুভ ফল লাভ কৰিব। তেওঁলোকে টকা পইচাৰ ক্ষেত্ৰতো শুভ হ'ব, বিদেশ ভ্ৰমণ কৰিলেও টকা পইচা লাভেই হ'ব, যেনেকৈ নহওক ভাল হ'ব, যাব পাৰিব। যিহেতু দ্বাদশত মংগল আছে উচ্চ শিক্ষাৰ ক্ষেত্ৰত, উচ্চ শিক্ষাৰ অধিপতি মংগল। আমি চাওঁ অষ্টমত যিহেতু শুক্ৰ আৰু শনি আছে, প্ৰথমতে কৈছোঁ অষ্টম স্থান হৈছে আয়ুস স্থান। আয়ুস স্থান যদি শুভ গ্ৰহ বহে তেতিয়া কিছু শুভ ফল প্ৰদান কৰে। যদি শুক্ৰ আৰু শনি আছে, শনি ক্ষেত্ৰত কিছু কঁকালৰ বিষ, গাৰ বিষ অকণমান হ'ব পাৰে, বাত বিষ হ'ব পাৰে। অষ্টম স্থানত শনি বহি আছে, গতিকে তেনে ক্ষেত্ৰত আপোনালোকে শনিবাৰে নিৰামিষ খাওক, শনিবাৰে শনি মন্দিৰ দৰ্শন কৰক, তেতিয়া ভাল ফল লাভ কৰিব। বিবাহস্থানৰ অধিপতিও যিহেতু শনি, সপ্তমপতি যিহেতু অষ্টমত আছে, তেনে ক্ষেত্ৰত আপোনালোকে পতিপত্নীৰ কাৰণে শনি মন্দিৰ দৰ্শন কৰক, পতিপত্নীৰ লাভ হ'ব। পতিপত্নীৰ যদি চোৱা যায় কৰ্মস্থানত যিহেতু অধিপতি হৈছে শুক্ৰ বহি আছে আপোনাৰ যিহেতু অষ্টমত, নৱমত বহি আছিলে, বৰ্তমান বক্ৰী হৈছে। তেনে ক্ষেত্ৰত মাহৰ শেষৰ ফালে পতিপত্নীৰ কৰ্মযোগ সূচাব। কৰ্ম যদি পোৱা নাই কৰ্ম পাব, গতিকে তেনে ক্ষেত্ৰত অতি শুভ। নৱম স্থানত বহি আছে ৰবি বুধ আৰু ৰাহু, বুধায়িত্ব যুগ এটাও হৈ আছে। ভাল যুগ হৈ থকাৰ কাৰণে যিহেতু ভাগ্য উদয় হ'ব। যিসকল জাতক জাতিকাই কৰ্ম বিচাৰি পোৱা নাই তেওঁলোকে কৰ্মৰ প্ৰাপ্তি যুগ দেখা যায়, কৰ্ম প্ৰাপ্তি হ'ব। যিহেতু এপ্ৰিল মাহৰ 15 তাৰিখে কৰ্মস্থানত বহিব ৰবি তুংগ হৈ, গতিকে এপ্ৰিলৰ 15 পৰা এপ্ৰিলৰ 30 তাৰিখলৈকে কৰ্মৰ প্ৰাপ্তি যুগ থাকিব। কৰ্ম পাব, যিকোনো কৰ্ম, অকল চৰকাৰী চাকৰি বুলি কোনো কথা নাই, আপোনাৰ কৰ্ম বিচাৰক, অতি সোনকালে কৰ্ম পাব। যিহেতু ৰবি পূব ছাইডৰ অধিপতি, গতিকে আপোনাৰ পূবফালে যদি বিচাৰি যায় তেনে ক্ষেত্ৰত অতি ভাল ফল লাভ কৰিব। যদি আমি চাওঁ ইনকামৰ ক্ষেত্ৰত, ইনকামত যিহেতু বৃহস্পতি বহি আছে, যদিও আপোনাৰ স্বাস্থ্য কিছু অকণমান অশুভ আছিলে, একাদশত যিহেতু বৃহস্পতি বহি আছে, একাদশত বৃহস্পতি বহিলে অতি শুভ ফল লাভ কৰিব পাৰি, গতিকে বৃহস্পতি অতি শুভ। দ্বাদশত বহি আছে মংগল, গতিকে মংগল দ্বাদশত বহাৰ কাৰণে মংগলৰ অকণমান দোষ চলি আছে। তেনেক্ষেত্ৰত পাৰিলে হনুমান চালিচা পাঠ কৰক, মংগলবাৰে ভিক্ষাৰীক ভোজনি দিয়ক, তেতিয়া মংগলৰ কাৰণে অতি শুভ ফল লাভ কৰিব। উচ্চ শিক্ষা নাইবা কৰ্মৰ অধিপতি হিচাপে আপোনাক মংগলৰ প্ৰতিকাৰ কৰিলে কৰ্মত শুভ ফল লাভ কৰিব। এনে ক্ষেত্ৰত যদি আমি চাওঁ লোকৰ অতি শুভ ফল প্ৰাপ্তি হ'ব। পাৰিলে মংগলৰ প্ৰতিকাৰ আৰু পাৰিলে শনিৰ প্ৰতিকাৰ কৰিব। শনি যদিও নিজৰ ঘৰত আছে তথাপিও অষ্টম স্থানত আছে, এনে ক্ষেত্ৰত কিছু অশুভ ফল দি আছে শনিয়ে। যিটো ৰবি বহাগৰ পৰা ভাল হ'ব, বহাগ বুলি কওঁতে এপ্ৰিলৰ 15 পৰা, এনে ক্ষেত্ৰত আৰু প্ৰতিকাৰ হিচাপত অকল মংগলৰ প্ৰতিকাৰ কৰিলেই হ'ল। কেতু ক্ষেত্ৰত চালেও কেতু তৃতীয়ত আছে, তৃতীয় ষষ্ঠ একাদশত কেতু থাকিলে ভাল ফলে প্ৰদান কৰে। বেপাৰ বাণিজ্য বৃদ্ধি হ'ব, গতিকে যিসকলে বেপাৰ বাণিজ্য কৰি আছে বা কৰিম বুলি ভাবিছে তেওঁলোকে বেপাৰ বাণিজ্য ষ্টাৰ্ট কৰিব পাৰে।
কিন্তু এটা বস্তু চাব, যিহেতু পাৰ্টনাৰশ্বিপত নকৰাই ভাল। বৰ্তমান পাৰ্টনাৰশ্বিপত যদি ব্যৱসায় বাণিজ্য কৰে কিছু লোকচান হোৱা দেখা যায়, লোকচানৰ সন্মুখীন হ'ব পাৰে। গতিকে পাৰ্টনাৰশ্বিপত ব্যৱসায় বৰ্তমান কৰিব নালাগে। পাৰিলে বহাগ মাহৰ পৰা এপ্ৰিলৰ 15 তাৰিখৰ পিছত কৰিব পাৰে, তেতিয়া ভাল ফল লাভ কৰিব। আৰু যদি কিবা সুধিবলগীয়া থাকে আপোনালোকে সুধিব পাৰে। ধন্যবাদ।